আসাম জব চেনেলটোৰ সমূহ দৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। আজি পুনৰ আপোনালোকৰ বাবে আমি লৈ আনিছোঁ অসমৰ বিভিন্ন ঠাইত জব ভেকেঞ্চি। গতিকে ভিডিঅ'টোৰ শেষ পৰ্যন্ত স্কিপ নকৰাকৈ চাব, কাৰণ আজি আমাৰ এই ভিডিঅ'টোৰ পৰা আপোনালোক নিশ্চয় উপকৃত হ'ব। ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকলৈ অনুৰোধ যাতে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰে, লগতে নিজৰ বন্ধুবৰ্গৰ সৈতে আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰে, যাতে সকলোৱে এটা জব সময়মতে লাভ কৰিব পাৰে। আৰু যদি কিবা কনফিউজন থাকে ভিডিঅ'বিলাকক লৈ, তেন্তে কমেণ্ট বক্সত উল্লেখ কৰিব, আমি আপোনালোকক সহায় কৰিম। গতিকে দেৰি নকৰি এতিয়া আজি আমাৰ নতুন ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। আজি আমি আলোচনা কৰিবলৈ লোৱা প্ৰথমটো জব ওলাইছে জ্ঞানোদয় এডুকেশ্যনেল ইনষ্টিটিউশ্যনত। তাত আচলতে 550টাতকৈ অধিক ভেকেঞ্চি ওলাইছে। সেই ভেকেঞ্চিকেইটা আমি কেনেকৈ এপ্লাই কৰিম সেই বিষয়ে আজি প্ৰথমতে আলোচনা কৰোঁ আহকচোন। অৰ্গেনাইজেশ্যনটোৰ নাম নিশ্চয় গমেই পালে, জ্ঞানোদয় এডুকেশ্যনেল ইনষ্টিটিউট। টোটেল ভেকেঞ্চি 550+ মান আছে। জব লোকেশ্যন হৈছে গুৱাহাটী। এপ্লিকেশ্যন মোডটো অনলাইন, আৰু এই জবটো এপ্লাই কৰা অৰ্থাৎ এই 550টাতকৈ অধিক যি পোষ্টৰ ভেকেঞ্চি ওলাইছে সেয়া এপ্লাই কৰাৰ লাষ্ট ডেটটো হৈছে 18 জুলাই। তেওঁলোকৰ অফিচিয়েল ৱেবছাইটটো হৈছে www.gyanodaya.in। এভেইলেবল পোষ্টকেইটাৰ বিষয়ে কৈ দিছোঁ। এৰিয়া ইনচাৰ্জ, অফিচ ইনচাৰ্জ, কম্পিউটাৰ অপাৰেটৰ আৰু কম্পিউটাৰ ফেকাল্টিৰ পোষ্ট ওলাইছে। এই পোষ্টকেইটা একেবাৰে হায়াৰ ছেকেণ্ডেৰী পাছৰ পৰা একেবাৰে গ্ৰেজুৱেট পাছলৈকে সকলোৱে এপ্লাই কৰিব পাৰিব। বয়সৰ সীমা 18 বছৰৰ পৰা 45 বছৰ ধাৰ্য কৰা হৈছে, য'ত আপোনালোকৰ চেলাৰী 10,500ৰ পৰা 15,000 পৰ্যন্ত পাৰ মান্থত আপোনালোকে লাভ কৰিব, এজ পাৰ এডভাৰটাইজমেণ্টত উল্লেখ কৰাৰ মতে। এলিজিবল কেটেগৰিজৰ যদি কথা কওঁ, SC, ST, OBC আৰু জেনেৰেল সকলো কেটেগৰীৰ লোকে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰিবৰ বাবে তেওঁলোকৰ যিটো অফিচিয়েল ৱেবছাইট আছে, সেই অফিচিয়েল ৱেবছাইটটোত গৈ আপোনালোকে এপ্লাই কৰিব লাগিব। তাৰ লিংকটো মই আমাৰ যি ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্স আছে তাত দি দিম, তাতো আপোনালোকে গৈ এপ্লাই কৰিবগৈ পাৰিব। ইম্পৰ্টেণ্ট ডেটকেইটাৰ কথা নিশ্চয় গমেই পালে, 18 জুলাই। আৰু যদি এই জবকেইটাক লৈ কিবা কনফিউজন থাকে, তেন্তে আমাৰ স্ক্ৰীণত দেখা দিয়া 6000284242 এই নাম্বাৰতো আপোনালোকে কণ্টেক্ট কৰি এই জববিলাকৰ বিষয়ে অত্যধিক জানিব পাৰে। ৱেবছাইটটো পুনৰ কৈ দিছোঁ, www.gyanodaya.in। আমাৰ নেক্সটটো পোষ্ট ওলাইছে গ্ৰেপছ কটন অথৰাইজ ডিলাৰ ৰিক্ৰুইটমেণ্ট 2026-ৰ। জব টাইপটো প্ৰাইভেট জব হয়। এপ্লিকেশ্যন মোডটো ইমেইল বা হোৱাটছআপৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব। জব লোকেশ্যনটো হৈছে গুৱাহাটী, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, বৰপেটা আৰু ধুবুৰী, অৰ্থাৎ 6খন ডিষ্ট্ৰিক্টত এই পোষ্টকেইটাৰ ভেকেঞ্চি ওলাইছে। এপ্লাই কৰাৰ লাষ্ট ডেটটো হৈছে 18 জুলাই। পোষ্টকেইটাৰ নামো আপোনালোকক কৈ দিছোঁ। প্ৰথমটো ওলাইছে ছাৰ্ভিচ মেনেজাৰ আৰু কোঅৰ্ডিনেটৰৰ 3টা পোষ্টৰ ভেকেঞ্চি। দেন ছেলছ এক্সিকিউটিভৰ 5টা, ছাৰ্ভিচ ইঞ্জিনিয়াৰ টেকনিচিয়ানৰ 10টা, MIS এক্সিকিউটিভৰ 3টা আৰু টেলি অপাৰেটৰ আৰু একাউণ্টছৰ 3টা পোষ্টৰ ভেকেঞ্চি ওলাইছে। জব লোকেশ্যনটো নিশ্চয় আপোনালোকে গমেই পালে। এপ্লাই কৰিবৰ বাবে তেওঁলোকৰ যিটো অফিচিয়েল ৱেবছাইট আছে, jobenquiries36@gmail.com, সেইটো ইমেইলত আপোনালোকৰ CVখন পঠিয়াব পাৰে, বা হোৱাটছআপৰ জৰিয়তেও আপোনালোকে নিজৰ CVখন শ্বেয়াৰ কৰিব পাৰে। তেওঁলোকৰ হোৱাটছআপ নাম্বাৰটো হৈছে 6002334033। গতিকে যিমান পাৰি সোনকালে আপোনালোকে নিজৰ CVখন এই ইমেইল এড্ৰেছটোত বা হোৱাটছআপৰ জৰিয়তে পঠিয়াই দিব। খুব লিমিটেড ভেকেঞ্চি হয়, গতিকে দেৰি নকৰিব, যিমান পাৰি সোনকালে এপ্লাই কৰি দিব। আমাৰ নেক্সটটো ভেকেঞ্চি ওলাইছে ফিমেল একাউণ্টেণ্ট, মাৰ্কেটিং এক্সিকিউটিভ আৰু অফিচ এছিষ্টেণ্টৰ পোষ্ট। টোটেল 3টা ভেকেঞ্চি ওলাইছে। ফিমেল একাউণ্টেণ্টৰ 1টা, মাৰ্কেটিং এক্সিকিউটিভৰ 1টা আৰু অফিচ এছিষ্টেণ্টৰ 1টা পোষ্ট। কোৱালিফিকেশ্যনৰ যদি কথা কওঁ, ফিমেল একাউণ্টেণ্টৰ পোষ্টটোৰ বাবে নলেজ অফ টেলি উইথ ইংলিছ কমিউনিকেশ্যন স্কিল ষ্ট্ৰং হ'ব লাগিব। মাৰ্কেটিং এক্সিকিউটিভ পোষ্টটোৰ বাবে ছায়েন্স গ্ৰেজুৱেট হ'ব লাগিব। লগতে কম্পিউটাৰ নলেজ, 1-2 হুইলাৰ বাইক বা স্কুটি আপোনালোকৰ থাকিব লাগিব, অৰ্থাৎ এখন বাইক বা
স্কুটি আপোনালোকৰ নিজৰ থাকিব লাগিব সোলাৰ এক্সপিৰিয়েন্স অৰ্থাৎ সোলাৰ ইণ্ডাষ্ট্ৰিত কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব দেন অফিস এসিস্ট্যান্ট পোষ্টৰ বাবে কেৱল আপোনালোক 12 পাছ হ'লেই হ'ব বা কাৰোবাৰ যদি গ্ৰেজুৱেচন কৰা আছে তেওঁলোকেও এপ্লাই কৰিব পাৰিব কিন্তু মনত ৰাখিব অফিস এসিস্ট্যান্ট পোষ্টৰ বাবে আপোনালোকৰ কম্পিউটাৰ নলেজটো থকাৰ লগতে টু হুইলাৰ মাষ্ট বি থাকিব লাগিব এই পোষ্ট কেটা এপ্লাই কৰিবৰ বাবে আমাৰ স্ক্ৰিনত দেখা দিয়া দুটা নাম্বাৰৰ যিকোনো এটাত আপোনালোকে কন্টাক্ট কৰিব পাৰে নাম্বাৰ কেইটা হৈছে 7002905447 বা 8753956325 এই দুটা নাম্বাৰৰ যিকোনো এটাত আমাৰ নেক্সট পোষ্ট ওলাইছে ৰেষ্টুৰেণ্ট ৰিক্ৰুটমেণ্ট 2026 জব লোকেশনটো হৈছে ফৰেষ্ট গেট গুৱাহাটী আৰু নুমলীগড় গোলাঘাট পোষ্ট কেটা হৈছে মেনেজাৰ কাম কেয়াৰটেকাৰ আৰু কুক চাইনিজ আৰু ইণ্ডিয়ান আইটেম আপোনালোকে বনাব জানিব লাগিব এলিজিবিলিটিৰ যদি কথা কওঁ মেনেজাৰ কাম কেয়াৰটেকাৰ পোষ্টৰ বাবে বয়স 40 প্লাছ বিচৰা হৈছে আৰু কুক পোষ্টৰ বাবে কিন্তু এক্সপিৰিয়েন্স বিচৰা হৈছে এই পোষ্ট কেটা এপ্লাই কৰিবৰ বাবে আপোনালোকে কন্টাক্ট কৰিব পাৰে 9707050449 এই নাম্বাৰটোত আমাৰ নেক্সট পোষ্ট ওলাইছে আসাম ৰাইফলছ হাই স্কুল ৰিক্ৰুটমেণ্ট 2026 তেওঁলোকৰ লোকেশনটো হৈছে লখৰা শোণিতপুৰ এইটা লোকেশনৰ হয় পোষ্টটোৰ নাম হৈছে টিজিটি ইংলিছ এডহক আৰু কন্ট্ৰেকচুৱেল পিৰিয়ডৰ হয় কোৱালিফিকেশ্যনৰ যদি কথা কওঁ গ্ৰেজুৱেট ইন ৰিলিভেন্ট সাবজেক্ট উইথ বিএড অৰ্থাৎ যেহেতু ইংলিছ সাবজেক্টৰ পোষ্ট গতিকে আপোনালোক ইংলিছত গ্ৰেজুৱেট কৰা হ'ব লাগিব লগতে বিএড কৰা হ'ব লাগিব স্যালাৰি নেগোচিয়েবল প্ৰিফাৰেন্সৰ যদি কথা কওঁ এক্সপিৰিয়েন্স ক্যান্ডিডেট হ'ব লাগিব লাষ্ট ডেটটো হৈছে 19 জুলাই তেওঁলোকৰ ইমেইল এড্ৰেছটো হৈছে ars.lokhra102@gmail.com গতিকে গুৱাহাটীৰ লখৰাত এই পোষ্টটো ওলাইছে আৰু যদি কিবা কনফিউজন থাকে আপোনালোকে কন্টাক্ট কৰিব পাৰে 7002540905 এই নাম্বাৰটো গতিকে দেৰি নকৰিব যিমান পাৰি সোনকালে আপোনালোকৰ সিভিখন তেওঁলোকৰ যেটো অফিচিয়েল ইমেইল এড্ৰেছ আছে ars.lokhra102@gmail.com ত পঠিয়াই দিব আমাৰ নেক্সট পোষ্ট ওলাইছে সেলস এক্সিকিউটিভ এণ্ড বেক অফিস এক্সিকিউটিভৰ পোষ্ট এই পোষ্ট কেটাৰ বাবে সেলস এক্সিকিউটিভ পোষ্টৰ বাবে আপোনালোক গ্ৰেজুৱেট হ'ব লাগিব আসলতে দুইটা পোষ্টৰ বাবে গ্ৰেজুৱেট বিচৰা হৈছে বেক অফিস এক্সিকিউটিভ পোষ্টৰ বাবে যদি ফিমেল ক্যান্ডিডেট হয় তেন্তে প্ৰিফাৰেন্স পাব সিলেকশন প্ৰসেসটো ওয়াকিং ইন্টাৰভিউৰ জৰিয়তে হ'ব তাৰ বাবে আপোনালোকৰ সিভিখন পঠিয়াব লাগিব info@eccpl.co.in আমাৰ নেক্সট পোষ্ট ওলাইছে এআই ৰবটিক্স এণ্ড আইওটি টিচাৰ ৰিক্ৰুটমেণ্ট আৰু হিয়া ওলাইছে প্ৰিমিয়াৰ স্কুল গুৱাহাটী পোষ্টৰ কথা গমে পালে এআই ৰবটিক্স এণ্ড আইওটি টিচাৰৰ পোষ্ট কোৱালিফিকেশ্যনৰ যদি কথা কওঁ আইটি গ্ৰেজুৱেট উইথ মিনিমাম 3 ইয়াৰ্ছ অফ টিচিং এক্সপিৰিয়েন্স ইন ৰবটিক্স বা কম্পিউটাৰত থাকিব লাগিব তেওঁলোকৰ ইমেইল এড্ৰেছটো হৈছে hr@landmeetsolutions.in গতিকে এইটো ইমেইলত আপোনালোকৰ বায়োডাটাখন সেন্ড কৰিব লাগিব আৰু যদি কিবা কনফিউজন থাকে তেন্তে কন্টাক্ট কৰিব পাৰে 7005124592 এই নাম্বাৰত আমাৰ নেক্সট পোষ্ট ওলাইছে মিডাস কনষ্ট্ৰাকচন ৰিক্ৰুটমেণ্ট 2026ৰ পোষ্ট হৈছে পাৰ্চেস এক্সিকিউটিভ টোটাল ভেকেন্সি আছে দুটা কেৱল মাত্ৰ গ্ৰেজুৱেট বিচৰা হৈছে ইন এনি ষ্ট্ৰীম কিন্তু লগতে 2 বছৰৰ পৰা 5 বছৰ ইন ৰোড বা হাইৱে কনষ্ট্ৰাকচনৰ এক্সপিৰিয়েন্স থাকিব লাগিব জব লোকেশনটো হৈছে লাচিত নগৰ গুৱাহাটী এপ্লাই কৰিবৰ বাবে তেওঁলোকৰ ইমেইল এড্ৰেছটো হৈছে hr.midasconstructionghai@gmail.com য'ত আপোনালোকৰ সিভিখন যিমান পাৰি সোনকালে পঠিয়াই দিব আমাৰ নেক্সট পোষ্ট ওলাইছে গভৰ্ণমেণ্ট হস্পিটেল ডিগ্ৰী কলেজ কনষ্ট্ৰাকচন এণ্ড পিডব্লিউডি প্ৰজেক্টৰ বাবে পোষ্ট কেটা হৈছে প্ৰজেক্ট মেনেজাৰ সিভিল সাইট ইঞ্জিনিয়াৰ সিভিল মেকানিক্যাল ইঞ্জিনিয়াৰ ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰ কোৱান্টিটি মেনেজাৰ সাইট সুপাৰভাইজাৰ আৰু আইটিআই ফিটাৰৰ পোষ্ট এপ্লিকেশ্যন মোডটো হোৱাটছআপৰ জৰিয়তে এপ্লাই কৰিব লাগিব তেওঁলোকৰ হোৱাটছআপ নাম্বাৰটো হৈছে 9954537070 গতিকে এইটো নাম্বাৰত আপোনালোকে যিমান পাৰি সোনকালে আপোনালোকৰ বায়োডাটাখন পঠিয়াই দিব গতিকে এইটো জবেৰে আজি ভিডিঅ'টো সামৰণি মাৰিছো এনেকুৱা ধৰণৰ প্ৰাইভেট তথা গভৰ্ণমেণ্ট সেক্টৰৰ জব লাভ কৰিবৰ বাবে আমাৰ চেনেলটো এতিয়াই লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিয়ক যাতে সময়মতে আপোনালোকে বিভিন্ন ধৰণৰ জব সম্বন্ধীয় নিউজসমূহ সময়মতে লাভ কৰিব পাৰে গতিকে আজিলৈ ইয়াতে সামৰণি মাৰিছো ধন্যবাদ জয় আই অসম জয় জুবিন দা